অসম চৰকাৰে খুব এটা সিম্পল পোৰ্টেল বনাই দিব অসমৰ যিসমূহ অনুষ্ঠান প্ৰতিষ্ঠানে জুবিন গাৰ্গ ডাঙৰীয়াৰ চিতা ভস্ম পাব বিচাৰে তেওঁলোকৰ নিজৰ ব্যৱহাৰৰ কাৰণে তেওঁলোকেও এই চিতা ভস্ম লাভ কৰিব পাৰিব তাৰ কাৰণে তেওঁলোকে এটা অনলাইন আবেদন কৰিব লাগিব আবেদন মৰ্মে তেওঁলোকক চিতা ভস্ম অৰ্পণ কৰা হ'ব এই চিতা ভস্ম যোৰহাটলৈ লৈ যোৱা হ'ব আৰু যোৰহাটত যি সমাধিস্থল নিৰ্মাণ কৰা হ'ব তাত এই চিতা ভস্ম প্ৰদান কৰা হ'ব গতিকে মই সকলো ৰাইজক অনুৰোধ জনাইছো যে এটা শৃংখলিত ব্যৱস্থাৰ মাজেৰে অসমৰ যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানে এই চিতাভস্ম লাভ কৰিব অনুষ্ঠান প্ৰতিষ্ঠানৰ পাছত যদি বাকি থাকে কোনো ব্যক্তিগত আবেদনো যদি কৰে সেইসমূহ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে বিবেচনা কৰিব আজিৰ এই সদাহ কাৰ্যসূচী সম্পূৰ্ণ হোৱাৰ পাছত এই স্থান সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব অসম আৰক্ষী বিভাগৰ এটা বেটেলিয়ন নহয় এটা কেম্প ইয়াত থাকিব এই ক্ষেত্ৰটো সুৰক্ষিত কৰাৰ কাৰণে ইয়াৰ বাউণ্ডাৰী ৱাল নিৰ্মাণৰ কামো আৰম্ভ হ'ব আৰু সমাধিস্থলীত যিটো মূল স্থলী চিতা য'ত জ্বলোৱা হৈছে তাক সুৰক্ষিত কৰাৰ কাৰণে পকা ৱাল পকী বেৰৰ নিৰ্মাণ কাৰ্যসূচী আজি নিশাই আৰম্ভ হ'ব